হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 11টা হৈছে আৰু আনাই খানা খোৱালো অথনিয়ে। এতিয়া আকৌ কমলা দিছে ভাবিছোঁ সেইটো খাই আছে। মই পঢ়িলোঁ, কোৰাণ চৰীফ পঢ়ি আছিলোঁ অলপ, 2 পাৰামান পঢ়িছোঁ। চ' এতিয়া আনাই কমলা খুৱাই আছোঁ। তুমি কৈ দিয়া আসসালামু আলাইকুম। ভালকে কোৱা নহয়, এনেকৈ নকৰে, বেয়া কথা। কোৱা আসসালামু আলাইকুম। এইটো হাত দি কৰা, এইটো হাত দি। নাই এইটো হাতে ঠিক আছে। এনে কয়, পাপা খং কৰিব কিন্তু। কৈ দিয়া চবক আসসালামু আলাইকুম। কোৱা 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 কোৱা। আজি ৰোজা নহয়, নাই কেইটা ৰোজা ৰাখিছে? এটা ৰাখিছে, খাই পেলাই ৰোজা ন? চবক কৈ দিয়া, চালাম দি দিয়াচোন এবাৰ ভালকৈ ধুনীয়াকৈ, এইটো হাত দি। বদমাছ ছোৱালী। চ' মই অলপ পিছত যাম বুট চুট এইবিলাক সিজাবৰ কাৰণে। চ' পিছত লগ পাম বাৰু। কি কৰি আছে ইয়াত? কি কৰি আছে ইয়াত? ইয়াত গাড়ী চলাইছে পাকঘৰ। এতিয়া 1টা বাজি গৈছে আৰু মই ৰান্ধাব আছোঁ। এইফালে আছে আনায়া বদমাচি কৰি আছে। মই ফটাফট ৰান্ধি লওঁ অলপ চলপ, পিছত আকৌ আবেলি পকৰি চকৰি এইবিলাক বনাম। পৰিব। এতিয়া অকল বুট আৰু ৰাতিৰ কাৰণে তৰকাৰী সেইবিলাক বনাই থৈ দিম, আৰু পকৰি আৰু বেলেগ কিবা আছে যদি সেইকেইটা মই সন্ধিয়া টাইমত মানে আজানৰ আগে আগে বনাম। তো এতিয়া ফটাফট বুট বনাইছোঁ। মানে লাহে লাহে এতিয়া বাজিছে 3:30 আৰু আনাক জাষ্ট শুৱাইছোঁ। অলপ দেৰিকৈ শুৱালোঁ। এতিয়া ৰন্ধা বঢ়া কাম আছে, চ' আধাখিনি কৰি আহিছোঁ আৰু অলপ বাকী আছে। এতিয়া গৈ আছোঁ, গৈ পেলাই কৰোঁগৈ, আৰু বহুত বেছি ভাগৰ লাগি আছে আজি। মই এতিয়া ইফতাৰ ৰেডি কৰি আছোঁ, আলু চপ বনাই আছোঁ, কিন্তু ইমান বেছি ধুনীয়া হোৱা নাই, চ' ভালকৈ নেদেখালোঁ। আৰু এইফালে ৰুটি বনাই আছোঁ, লগতে ফল চল এইকেইটা চব ধুই পেলাই থৈ দিছোঁ, কাৰণ ইফতাৰ টাইমত কেতিয়াবা দেৰি হৈ যায়। চ' 4টা আছৰ নামাজ পঢ়াৰ পিছতে মই এইকেইটা চব ৰেডি কৰি থৈ দিওঁ। চ' হাতত অলপ টাইম আছিল, চ' ভাবিলোঁ অলপ কোৰাণ চৰীফটো পঢ়োঁ। চ' মই অলপ পঢ়ি আছোঁ, পিছত গৈ পেলাই আকৌ পকৰি সেইকেইটা বনাম। ইফতাৰীৰ টাইম হৈ গ'ল, চ' মই ফটাফট পকৰিখিনি বনাই আছোঁ আৰু এইফালে ফল চল কাটিও ৰেডি কৰিলোঁ। চ' এইটো ব্লগ ইয়াতে এণ্ড কৰিলোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। বাই বাই, নেক্সট ব্লগত লগ পাম।